বহুত ভাল এতিয়া নতুন বছৰ আহি আছে নে নাই আহি আছে আমাৰ ইয়াতে স্কুটি পোৱা ছাত্ৰী কোন কোন আছে হাত উঠাওকচোন কিমানে স্কুটি পাইছে হাত উঠাব নয় ইয়াত স্কুটি লব যিসকল আহিছে তেওঁলোকে হাত উঠাওক ঠিক আছে সাইকেল লব কোন কোন আহিছে হাত উঠাওক আৰু আমাৰ বাণীকান্ত কাকত আমাৰ আনন্দৰাম বৰুৱা বটা লব কিমান ষ্টুডেন্ট আহিছে হাত উঠাওক মেধাবী ছাত্ৰ-ছাত্ৰী সকলৰ বাবে তিনিটা বিশেষ আঁচনি ৰূপায়ণ কৰোঁ প্ৰথম আঁচনিটো হ'ল উচ্চতৰ মাধ্যমিক পৰীক্ষাত যিসকল ছাত্ৰীয়ে 60 নম্বৰলৈ পাছ কৰে তেওঁলোকক আমি একোখনকৈ স্কুটি প্ৰদান কৰোঁ যাক আমি বাণীকান্ত কাকতি বটা বুলি অভিহিত কৰোঁ দ্বিতীয়তে উচ্চতৰ মাধ্যমিক পৰীক্ষাত যিসকল ছাত্ৰই 75 নম্বৰতকৈ অধিক নম্বৰ লাভ কৰে তেওঁলোককো আমি একোখনকৈ স্কুটি দিওঁ আৰু আনন্দৰাম বৰুৱা বটা আমি প্ৰদান কৰোঁ ইয়াৰ পিছত আমাৰ যি মেট্ৰিক পৰীক্ষা আছে সেই মেট্ৰিক পৰীক্ষাত যিসকল ছাত্ৰ-ছাত্ৰীয়ে 75% বা তাতোধিক নম্বৰ লাভ কৰে তেওঁলোকক আমি আনন্দৰাম বৰুৱা বটা প্ৰদান কৰোঁ আৰু 12,500 টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে আমি পঠিয়াই দিওঁ আনহাতে অসমৰ নৱমমান শ্ৰেণীত পাঠদান কৰি থকা সকলো ছাত্ৰ আৰু ছাত্ৰীক আমি একোখনকৈ চাইকেল প্ৰদান কৰোঁ আজি আমাৰ নগাঁও জিলাত 3,450 গৰাকী ছাত্ৰ-ছাত্ৰীক আমি স্কুটি প্ৰদান কৰিবলৈ এই অনুষ্ঠানৰ আয়োজন কৰিছোঁ ইয়াৰ উপৰিও আমাৰ নগাঁও জিলাত 1,856 গৰাকী শিক্ষাৰ্থী যিয়ে নেকি যোৱা বিগত মেট্ৰিক পৰীক্ষাত 75% নম্বৰ লাভ কৰিছে তেখেতসকলৰ কাৰণেও আমি আজি 12,500 টকা পুৰস্কৃত কৰিম আৰু নগাঁও জিলাৰ 1,856 গৰাকী শিক্ষাৰ্থী এই আঁচনিৰ পৰা উপকৃত হৈছে ঠিক তেনেদৰে নগাঁও জিলাৰ 16,500
60 গৰাকী শিক্ষাৰ্থীক যি নেকি নৱমমান শ্ৰেণীত পঢ়ি আছে তেখেতসকলক আমি আজি এই অনুষ্ঠানৰ জৰিয়তে চাইকেল প্ৰদান কৰিম। ইয়াৰ উপৰিও আমাৰ ৰাজ্যখনত যাতে শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত দৰিদ্ৰতা প্ৰতিবন্ধক হ'ব নোৱাৰে তাৰ বাবে আমি আন বহুবোৰ আঁচনি ৰূপায়ণ কৰোঁ। বিশেষকৈ আমাৰ চৰকাৰে এই বছৰ আৰম্ভ কৰা নিযুত মইনা আঁচনিখনে ইতিমধ্যে সমগ্ৰ ভাৰতবৰ্ষতে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। নিযুত মইনা আঁচনি আমি আৰম্ভ কৰাৰ পিছত ভাৰতৰ বহুত ৰাজ্য চৰকাৰে আহি আমাক এই আঁচনিখনৰ বিষয়ে সুধিছে, কাৰণ এই আঁচনিখনৰ লগত এটা বহুত ডাঙৰ আদৰ্শ ইয়াৰ লগত সমাহিত হৈ আছে। আমি যদি অসমৰ সমাজ জীৱনৰ ফালে চকু দিওঁ, বিশেষকৈ পিছপৰা অঞ্চলসমূহত আমাৰ ছাত্ৰীসকলে নৱমমান শ্ৰেণীত 10মমান শ্ৰেণীত পোৱাৰ লগে লগে দেউতাক মাকে তেওঁলোকক বিয়া দিয়াৰ বাবে প্ৰচেষ্টা আৰম্ভ কৰে। যোৱা 2 বছৰৰ পৰা আমি বহুত প্ৰচেষ্টা হাতত লৈছোঁ যে যাতে আমাৰ ৰাজ্যখনত কম বয়সতে ছোৱালীক দেউতাক মাকে বিয়া নিদিয়ে। আমি যেতিয়া এই কথাবোৰ দেউতাক মাকৰ লগত পাতো, ছোৱালীজনীৰ লগত পাতো, তেতিয়া আমাক বহুতে কৈছিল যে মামা আমি পঢ়িব খোজো, কিন্তু ঘৰত আমাক পঢ়াবৰ কাৰণে উপযুক্ত ধন আৰু সম্পদ নাই, গতিকে আমাৰ পঢ়া আমি চলাই ৰাখিব নোৱাৰো, আৰু দেউতা মাই যদি বিয়া দিব খোজে তাক আমি আপত্তিও কৰিব নোৱাৰো। এই কথাৰ প্ৰতি লক্ষ্য ৰাখি আজি আমাৰ চৰকাৰে এখন এনে সুন্দৰ আঁচনি হাতত লৈছে যে মেট্ৰিক পাছ কৰাৰ লগে লগে আমি যেতিয়া ক্লাছ 11 শ্ৰেণীত পঢ়িম, আমি ধনী হম বা আমি দুখীয়া হওঁ, প্ৰত্যেক গৰাকী ছাত্ৰীৰ বেংক একাউণ্টত আমাৰ চৰকাৰে 1000 টকাকৈ জমা দিয়ে। ইয়াৰ ফলত আমাৰ কোনো ছাত্ৰীয়ে পঢ়া শুনা কৰিবৰ বাবে দেউতাক মাকৰ বোজা হ'ব নালাগে। আজি আমাৰ ইয়াত ক্লাছ 9ত পঢ়া বহুত ছাত্ৰী এই সভাত উপস্থিত আছে। যেতিয়া আমাক পঢ়া শুনা কৰি মেট্ৰিক পাছ কৰিম, দেউতাই যদি আমাক কয় যে মই তোক কলেজত পঢ়াব নোৱাৰো কাৰণ মোৰ আৰ্থিক সচ্ছলতা নাই, হ'ব পাৰে সঁচাকৈয়ে মোৰ দেউতাৰ হয়তো তেনেকুৱা অৱস্থা নাই যে ঘৰৰ আটাইকেইগৰাকী ভাই ভণ্টিক কলেজত পঠিয়াবৰ কাৰণে, মই আমাৰ ছাত্ৰীসকলক অনুৰোধ কৰিম যে আমি দেউতাৰ প্ৰতিও সন্মান জনাম, কিন্তু লগতে আমি কম যে দেউতা এতিয়া মোৰ পঢ়াৰ খৰচ তুমি চিন্তা কৰিব নালাগে, কলেজত মই এডমিশ্যন ল'ম, এডমিশ্যনটো 1 পইচা নিদিয়াকৈও কলেজত এডমিশ্যনৰ কাম মামাই আমাৰ সকলোৰে বাবে কৰি দিছে, কলেজত এডমিশ্যন ল'বৰ বাবে আমি 1 টকাও দিব নালাগে। লগত আমি এইটোও কম যে মামাই কলেজত বিনামূলীয়াকৈ এডমিশ্যন কৰি দিছে, লগতে প্ৰত্যেক মাহৰ 10 তাৰিখে মামাই মোৰ বেংকৰ একাউণ্টত 1000 টকা পঠাই দিব, গতিকে মোৰ স্কুলত অহা যোৱাৰ খৰচো তুমি চিন্তা কৰিব নালাগে। দেউতা মাই ভাল পাব যে অন্তত মোৰ ছোৱালীজনীৰ দায়িত্ব মামাই লৈছে, ল'ৰাজনক মই নিজে ভাল কৰি পঢ়ুৱাম।
ইয়াৰ পিছত আমি যেতিয়া হায়াৰ ছেকেণ্ডাৰী পাছ কৰিম, মেডিকেল পঢ়িব খুজিম, ইঞ্জিনিয়াৰিং পঢ়িব খুজিম, কোনোবাই দিল্লীত যাব খুজিব, কোনোবাই BA পঢ়িব, APS ACS হ'ব খুজিব, আকৌ দেউতাই ক'ব যে মা তুমি সোনকালে বিয়া হ'ব লাগে, কাৰণ কলেজত মই গোটেই কেইজন ভাই ভণ্টিক পঢ়ুৱাব নোৱাৰো। তেতিয়া আমি আকৌ এবাৰ উত্তৰ দিম যে এইবাৰো মই মেডিকেল পঢ়ো, ইঞ্জিনিয়াৰিং পঢ়ো, নগাঁও কলেজত পঢ়ো, কলিয়াবৰ কলেজত পঢ়ো, মোৰ এডমিশনৰ যি 10,000 টকা মোক লাগে, এই টকাও মোক মামাই দিব, তুমি চিন্তা কৰিব নালাগে, কলেজত মোৰ এডমিশন মই বিনামূলীয়াকৈ কৰিম। আৰু তাৰ পিছত আমি আকৌ দেউতাক কম যে দেউতা 11 আৰু 12ত মামাই মোৰ বেংক একাউণ্টত 1,000 পঠাইছিলে, এতিয়া মই ডিগ্ৰী পালো, মেডিকেল পালো, ইঞ্জিনিয়াৰিং পালো, এতিয়াৰ পৰা মামাই মোৰ বেংক একাউণ্টত 1250কৈ টকা প্ৰত্যেক মাহৰ 10 তাৰিখে পঠিয়াব। আমি বুজি পালো নে নাই? সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। OLS আছাম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব নতুন নতুন আপডেট পাবৰ কাৰণে।